বন্ধু-বান্ধৱীসকল, এয়া আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আহিলোঁ। মাহঁতৰ যে সেই মাকৈখিনি লগাইছিলে, চাওকচোন মাকৈখিনি ডাঙৰে হৈ আহিলে। আৰু মাকৈ বাৰীৰ মাজে মাজে সৰিয়হ গাজিছে, কাৰণ আগতে যে সৰিয়হ লগোৱা আছিলে সেইকাৰণে চাগে। আৰু এতিয়া আমি ধুনীয়াকৈ এয়া বাবুই চাওকচোন কেনেকৈ মাজে মাজে সোমাই খেলি আছে। তেতিয়া সেই বেছি ডাঙৰবিলাকৰ মাজত গৈ পায়, তেতিয়া ওলাব নোৱাৰিলে কান্দি দিয়ে এনেকুৱা। তাৰপিছত ৰঙালাওখিনি চাওকচোন ইমান ধুনীয়াকৈ বগাইছে, তাৰ মাজতে ইয়াত ধতুৰা ফুলডাল ফুলি আছে ধুনীয়াকৈ। আৰু এতিয়া আমি ধুনীয়াকৈ শাক অকণমান তুলি লওঁ। আৰু এয়া মই শাক তুলি ল'লোঁ, এয়া হৈছে সৰিয়হ শাক। আৰু এতিয়া অবতৰীয়া যে সৰিয়হ শাকখিনি এতিয়া খাই বহুত ভাল লাগে, বহুত সোৱাদ হয়। সেইকাৰণে এতিয়া ধুনীয়াকৈ ছিঙি লওঁ। আৰু আপোনালোকে এনেকৈ খাই ভাল পায়নে নাই সৰিয়হ শাক জনাব, মোৰতো বহুত ভাল লাগে। এয়া বাবুই মোক মাতি মাতি আহি আছে মামী বুলি কিনে, আহিনো ব্লগ বনাই কৈ আছে হেল্ল' গাইজ কৈ আছে। ইমান আমি কি মৰম কৰি লাগে তাৰ আছো? মুখখিনি। আমি শাক তুলি আছো। এয়া মানে ক'ব গ'লে কৈ শাক থাকে তুলি আছো। আপোনালোকে খাব নেকি? আকৌ মই শাক তোলাত লাগিলোঁ। আপোনালোকে খাব আৰু তাইৰ নেকি? লগত যে কথা পাতি থাকিলেহে তাই চুপ খেলি থাকে। কথা পাতি নাথাকিলে মানে তাই বেয়া পায়, তেতিয়া অলপ কান্দি দিয়ে। সেইকাৰণে তাৰ লগত কিবা কিবি কথা পাতি থাকোঁ, সুধি থাকোঁ তাক, তেতিয়া তাই ভাল পায়। তেতিয়া কাকো একো ডিষ্টাৰ্ব নিদিয়ে বোলে, খেলি থাকে। কি হ'ল? তাৰপিছত সৰিয়হ শাক তুলি হোৱাৰ পিছত আমি আকৌ আহিলোঁ লাও আগ ছিঙিবলৈ। ইয়াৰ লাও আগ কেইডালমান ছিঙি লওঁ। লাও আগখিনি দেখি ইমান মানে লোভ লাগি গ'ল, থাকিব নোৱাৰোঁ আৰু সেইকাৰণে কেইডালমান ছিঙি লওঁ। আৰু মানে ফুলো বহুত আহি আছে, সেইকাৰণে ছিঙিবও মন নাযায়, কিন্তু দেখি কেনে খাব মন গ'ল, সেইকাৰণে ভাবিলোঁ কেইডালমান ছিঙি লওঁ লাও আগ। আৰু লাও আগ খাই কোনে কোনে ভাল পায় জনাব, মোৰতো বহুত ভাল লাগে লাও আগ খাই। আৰু এনেকৈ মানে মই এনেই চিম্পুলকৈ বনাওঁ, আপোনালোকে কেনেকৈ বনাই জনাব মোকো। আৰু এনেকৈ খায়ে ভাল লাগে। আৰু এনেকৈ ঘৰৰ পৰা তাজা তাজা ছিঙি আনিয়ে খোৱাৰ মজাই বেলেগ। আৰু এনেকৈ শাক চাক উঠাই যে ইমান ভাল লাগে, আপোনালোকে ভাল পায়নে এনেকৈ শাক উঠাই? আৰু এতিয়া মই লাও আগ ছিঙা হৈ গ'ল। এতিয়া ঘৰত আহি মই ধুনীয়াকৈ ইয়াৰ লাও আগখিনি বাছি ল'লোঁ। এতিয়া মই ইয়াৰ আলু পিঁয়াজ জলকীয়া এনেকৈ ভাজিলোঁ, তাতে দিলোঁ লাও আগখিনি। এতিয়া ধুনীয়াকৈ লৰাই দি তাতে দিম অকণমান ধুনীয়াকৈ নহৰু থেতালি। নহৰু দিলে যে বহুত টেষ্টি লাগে, সেইকাৰণে অকণমান নহৰু দিলোঁ। আৰু ইয়াত মই বাকী একো মছলা নিদিওঁ। এতিয়া ধুনীয়াকৈ অলপ সময় লৰাই ল'ম। লৰাই লৈ তাতে অকণমান নিমখ দিলোঁ, তাৰপিছত অকণমান হালধিও দিলোঁ, দি কিনে ধুনীয়াকৈ লৰাই দিম। আমাৰ এয়া ৰঙালাও ভাজি প্ৰায় হ'বই, আৰু তাতে কেইটামান বিলাহী দি দিম। কণ বিলাহী দিলে যে খাই বহুত ভাল লাগে, আপোনালোকে ভাল পায়নে জনাবচোন। আৰু এনেকৈ মোৰ ভাজিকণ ৰেডি হৈ গ'ল। এতিয়া আমি দুপৰীয়া সাঁজ ধুনীয়াকৈ খাই লওঁ, আপোনালোকে চাই থাকিব। আজিলৈ বাই।